বিদেশৰ প্ৰজেক্টত কাম কৰি স্বাৱলম্বী হোৱাৰ দিশত দৰঙৰ বহু কৃষক। তুলিকা গগৈ লৈ আহিছে কৃষকৰ বাবে উন্নয়নমূলক আঁচনি। হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিছে দৰঙৰ বহু কৃষকে। দীৰ্ঘদিন ধৰি কৃষকৰ বন্ধু তুলিকা গগৈয়ে দৰঙত প্ৰৱেশ কৰি কৃষকৰ বাবে লৈ আহিছে উন্নয়নমূলক আঁচনি। বিশেষকৈ দৰং জিলাৰ দলগাঁও সমষ্টিত মূল কেন্দ্ৰ কৰি দলগাঁও, বেছিমাৰী, লালপুল, শ্যামপুৰাজী অঞ্চলত তুলিকা গগৈয়ে বহু আঁচনি প্ৰদান কৰি থকা দেখিবলৈ পোৱা যায়। বৃহস্পতিবাৰে দৰং জিলাৰ শ্যামপুৰত এখন ৰাজহুৱা সভা আয়োজন কৰি কৃষকৰ বাবে আন এক নতুন আঁচনি মুকলি কৰে। সভাত যোৱা মাহত কাম কৰা দুখীয়া দৰিদ্ৰ কৃষকসকলৰ মাজত টকা বিতৰণ কৰে কৃষক বান্ধৱীগৰাকীয়ে। কৃষকৰ উন্নতি আৰু মহিলা সবলীকৰণৰ উদ্দেশ্যেৰে দৰঙৰ কৃষকসকলৰ মাজত গ্ৰহণ কৰি আহিছে বিভিন্ন ধৰণৰ উন্নয়নমূলক পদক্ষেপ, য'ত পুৰুষ মহিলাৰ লগতে বৃদ্ধ লোকেও তুলিকা গগৈৰ আঁচনিসমূহ লাভ কৰিবলৈ বাৰুকৈয়ে লাগি পৰিছে। কৃষকে নিজৰ খেতিৰ খেৰসমূহ পুৰি চাই কৰি নিজৰ খেতিত ব্যৱহাৰ কৰিলে প্ৰজেক্টৰ পৰা লাভ কৰিব পৰা বহু ধন। আনহাতে দীৰ্ঘদিন ধৰি সুদীৰ্ঘ 5 বছৰ গুৱাহাটী নিবাসী কৃষক বান্ধৱী তুলিকা গগৈ বিদেশৰ প্ৰজেক্টৰ দ্বাৰা কৃষকৰ উন্নতিৰ লগতে মহিলা সবলীকৰণৰ বাবে কাম কৰি আহিছে। জৈৱিক পদ্ধতিৰে খেতি কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে উন্নতি সাধন কৰিবলৈ কৃষকৰ মাজত কাম কৰি আহিছে তুলিকা গগৈ। মানে আমাৰ ইয়াতে যিখিনি মানুহ আমাৰ প্ৰজেক্টকেইটাত কাম কৰি আছিলে আঁচনিখিনি, তো এই যোৱা মাহত মানে অক্টোবৰ মাহত মাত্ৰ 4 দিনৰ কাম হৈছে। 4 দিনৰ কামৰ আজি যিহেতু মাহটো পুৰাই হৈ গ'ল, 4 দিন কাম হ'লেও আমি তেওঁলোকৰ যিখিনি মাননি প্ৰাপ্য তেওঁলোকক আজি আমি বেনিফিচিয়াৰীখিনিক ধৰক 2-এগৰাকীক দি দিছোঁ। বাকীখিনি ছিনিয়ৰ ছুপাৰভাইজাৰখিনিক তেওঁলোকক আমি যিখিনি মাননি পায় প্ৰাপ্যখিনি তেওঁলোকক আজি চমজাই দিলোঁ। তেওঁলোকে নিজৰ হিচাপ মতে গোটেইখিনি লৈ যাব পাৰিব। স্থানটো আছিলে আমাৰ আজি আৰিমাৰী গাঁও পঞ্চায়ত, 1 নম্বৰ আৰিমাৰী গাঁও পঞ্চায়ত, দলগাঁও সমষ্টি। ভৱিষ্যত পৰিকল্পনা মানে আঁচনিটো বহুত আছে, লৈ আহি আছোঁ। মহিলাক লৈও আঁচনি আছে, আজি তাকে এনাউন্স কৰিছোঁ। মহিলা গোটৰ কোনো ধৰক তেনেকুৱা ধৰণৰ আঁচনি বুলিবলৈ ওপৰৰ পৰা অহাও নাই, কিন্তু মই নিজৰ বাবিয়াকে যিহেতু মহিলাখিনি মোৰ লগত কাম কৰি আছে, অহা মাহলৈ আমি এইটো অঞ্চলত প্ৰতিটো অঞ্চলতে হেৰি কৰিম বিলাম, কিন্তু অহা মাহত এইটো অঞ্চলত আমি অলপ মহিলাসকলৰ গোটখিনি হেৰি কৰি তদাৰক কৰি অলপ পশুধন যেনেকৈ ধৰক হাঁহ কুকুৰা তেনেকৈ অলপ পোৱালি অলপ দিম মানে তেওঁলোকক। প্ৰজেক্টটোৰ নাম বুলিবলৈ এইটোৱে নাই, মহিলা সবলীকৰণ ক'ব পাৰে, কৃষকৰ সবলীকৰণ ক'ব পাৰে, এই তেনেকুৱা। আমি একো প্ৰজেক্ট নাম দিয়া নাই, নাম দিয়া বস্তুবোৰ সদায় নাইকিয়াই হৈ যায়গৈ। নাইকিয়া নোহোৱাকৈ কাম কৰোঁচোন বুলি কামখিনিয়ে কৰিবলৈ আহিছোঁ আচলতে। আমি বস্তুখিনি বাহিৰৰ পৰা আনিছোঁ, আমি প্ৰজেক্টখিনি বাহিৰৰ পৰা আনি আমি নিজাববীয়াকৈ কৰি আছোঁ। পইচা মাৰি গুচি যাব শব্দটো আচলতে তেওঁলোকে কথাটো কওঁতেই তেওঁলোকে নিজে বুজি পাব লাগিছিলে কেনেকুৱা ধৰণৰ কথা কৈছে তেওঁলোকে। পইচা মাৰি গুচি যাব তেতিয়াহে কোৱা হয় যেতিয়া মই আপোনালোকৰ পৰা পইচা লওঁ বা তেওঁলোকৰ পৰা কিবা এটা লওঁ। এই মানুহখিনিক আপোনালোকে বেনিফিচিয়াৰীখিনিক নিজে গৈ এঘৰে সুধিব পাৰে, না আমি তেওঁলোকৰ পৰা কিবা কাগজ পত্ৰ বিচাৰিছোঁ, না আমি তেওঁলোকৰ পৰা কিবা লৈছোঁ। মাত্ৰ তেওঁলোকৰ সৰু পথাৰখনৰ সৰু চুকটোত গাঁত এটা খান্দি সেই গাঁতটোত আমি তেওঁলোকৰে যিখিনি ধান খেৰ সেইখিনি জ্বলাই সেই প্ৰডাক্টখিনি বায়'মাছখিনি জ্বলাবলৈ আমি তেওঁলোকৰ পথাৰতেই তেওঁলোকৰ মাটি শুদ্ধিকৰণ কৰিবলৈ ব্যৱহাৰ কৰিছোঁ। তাত আপোনালোকে নিজে ভাবি চাওকচোন, তাত আমি পলোৱা বা তাত ঠগবাজি কৰা কিবা আছেনে? আৰুতো আমি বহুত শুনিছোঁ যে গছপুলি আমি দি আছোঁ, গছপুলি বিতৰণ কৰিছোঁ। তো গছপুলি বিতৰণ কৰোঁতে মানুহখিনি গৈ কৈছে তোক গছপুলি দিছে, মাটিখিনি লৈ দখল কৰিব। এনেকুৱা হাঁহি আঁতৰ মানে পাত্ৰ সেই মানুহখিনি, যোনে এইখিনি ভাবিছে যে এটা গছপুলি বা 10টা গছপুলি বিতৰণ কৰি মানুহৰ মাটি দখল কৰিব পাৰি। এইখিনি মানে যোনে তেওঁলোকক ক'বলৈ শিকাইছে সেই মানুহখিনিও আচলতে নিজে ভাবিব লাগে তেওঁলোকৰ কিমান স্তৰৰ মানুহ। মানে এতিয়া বুজিব পৰা গৈছে যে দুখীয়া মানুহৰ পকেট গৰম হ'লে মানুহে খুবেই বেয়া পায়। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্লাটু টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।